পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে এটি কাৰ্যসূচী হাতত লৈছিল বান বিধ্বস্ত কৃষকৰ কঠীয়া যোগানৰ বাবে এই কাৰ্যসূচী লোৱা হৈছিল। আজি আমি কঠীয়া সিঁচাৰ যিটো কাম সেই কামটো সুচাৰুৰূপে শেষ কৰিলোঁ। আমাৰ পৰিকল্পনা আছে যে আমি যিমান পাৰোঁ এই বান বিধ্বস্ত অঞ্চলবিলাক সেউজীয়া কৰি তোলাৰ, আৰু এতিয়াও যিসকল কৃষকে আমাক কঠীয়া লাগে তেওঁলোকৰ কাৰণে আমি আৰু কঠীয়া পাৰি দিম। আমাৰ সকলোবিলাক বস্তুৱে মজুত আছে। গতিকে আমাৰ সেইটোৱে উদ্দেশ্য যে বান বিধ্বস্ত অঞ্চলৰ কৃষকৰ ভাতমুঠি যাতে এবছৰৰ কাৰণে তেওঁলোকে আকৌ কৰি ল'ব পাৰে। এতিয়া ভাদ মাহটো যদি আমি পাই যাওঁ তেনেহ'লে আমাৰ 25 তাৰিখ মানে যদি আমি ৰুব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে এটা আহিনতে ধান হয়। যেনে অসমীয়া দেখাৰ কথা আছে, একে আহিনে ধান তিনি আহিনে পাণ। কিন্তু ভাদৰ মাহৰ ভিতৰতে যদি ৰুব পৰা যায় ধান নিশ্চিতভাৱে ভাল হ'ব। গতিকে চৰকাৰ বা কৃষি বিভাগলৈও আমাৰ এটা আহ্বান, কৃষিমন্ত্ৰী নতুনকৈ হৈছে পীযুষ হাজৰিকা ডাঙৰীয়া। আমাৰ এই অঞ্চলতে তেখেতে বিভিন্ন এনেধৰণৰ খেতি বাতি কামত লাগি ফুৰিছে, কিন্তু কঠীয়াবিলাক হৈ যাব। কঠীয়া কিন্তু ৰোৱাৰ এটা সমস্যা আছে। আমাৰ ইয়াত ৰোৱনীৰ খুব অভাৱ। গতিকে 3-4 দিনৰ ভিতৰতে যদি গোটেই কামটো কৰিব লাগে তেনেহ'লে মেচিনেদি ৰুব লাগিব। গতিকে প্ৰতিখন গাঁৱতে যাতে এটা মেচিন যোগান ধৰিব পৰা যায়। এতিয়াও 20-25 দিন আছে। এই 20-25 দিনৰ ভিতৰতে আমি সাধাৰণভাৱে পৰা যিবিলাক বেলেগ বেলেগ মেচিন আছে, যিটো সাধাৰণভাৱে পৰা কঠীয়া ৰুব পৰাৰো মেচিন আছে, এনেকুৱা একোটা মেচিন বান বিধ্বস্ত যিবিলাক অঞ্চল আছে সেই অঞ্চললৈকে আনিব লাগে। গতিকে আমিও যিমান পাৰোঁ মানে কৃষক, চৰকাৰ সকলোৱে কৃষকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াৰ এক ব্যতিক্ৰমী চিন্তা আৰু চৰাইদেউ জিলা সমিতিৰ আমাৰ সতীৰ্থসকলৰ যি সহযোগিতা আৰু যি ধৰণে উদ্যোগ লৈছে, আৰু লগতে চৰাইদেউ জিলাবাসী ৰাইজ অৰ্থাৎ টিয়কঘাটৰ এই অঞ্চলৰ ৰাইজ আৰু কৃষকসকলৰ সহযোগিতাই আচলতে এই বানত বিধ্বস্ত হোৱা কৃষকসকলৰ বা কৃষিভূমিক পুনৰ সেউজীয়া কৰাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক ব্যতিক্ৰমী চিন্তা। আৰু আজি কঠীয়া সিঁচি আচলতে কিমানখিনি পাৰোঁ এই কৃষকসকলক আমি সহযোগিতাৰ হাত আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ। আৰু আমি অনুভৱ কৰোঁ যে কৃষকসকলক বাদ দি আমাৰ অসমীয়া জাতিটো বা অসমৰ ৰাজ্যৰ যি ভৱিষ্যত, এই ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয়। কৃষকসকল হ'ল আমাৰ শক্তি, কৃষকসকলৰ সপোন। আৰু জাতীয় সংগঠন হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় আমি কৃষক, শ্ৰমিকসকলক আৰু যিসকল শোষিত নিষ্পেষিত মানুহ আছে এই মানুহখিনিৰ লগত আমি সদায় কাম কৰি আহিছোঁ আৰু সদায় তেওঁলোকৰ পক্ষত আছোঁ। কিন্তু আমি দেখিছোঁ শেহতীয়াভাৱে বানে একেবাৰে চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাটৰ বহুখিনি অঞ্চল একেবাৰে নিশেষ কৰি দিয়া হৈছে, যে বহু মানুহৰ মৃত্যু হৈছে। জীৱন আৰু জীৱিকাৰ সংকটত মানুহখিনি ইতিমধ্যে ভুগিবলৈ আৰম্ভ কৰিছে। বিভিন্ন সামাজিক মাধ্যমত আমি দেখিছোঁ। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি প্ৰথমতে কৃষকসকলক কি ধৰণে আমি সহযোগিতা কৰিব পাৰোঁ, কৃষকসকলৰ হেৰাই যোৱা সপোন আমি কি ধৰণে পুনৰ আমি আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে জাতীয় সংগঠন হিচাপে আমাৰ যি দায়িত্ব, এই দায়িত্ব আমি পালন কৰিছোঁ। এই অঞ্চলৰ ৰাইজৰ সহযোগিতাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। চৰাইদেউ জিলা সমিতিৰ সতীৰ্থসকলৰ যি সহযোগিতা, যি উদ্যোগ, আৰু লগতে সন্মানীয় সভাপতি মহোদয়ৰ যি চিন্তা, এই চিন্তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালৰ প্ৰতিগৰাকীয়ে আমি ধন্যবাদ জনাইছোঁ। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অহা 9 আগষ্ট তাৰিখে আমাৰ পবিত্ৰ বৰদোৱাত আমাৰ অনুষ্ঠিত কৰা হ'ব। আৰু এই 9 আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত ভৱিষ্যতে কৃষকসকলক আমি কি ধৰণে আগবঢ়াই নিব পাৰোঁ, আৰু একেবাৰে বানত ক্ষতিগ্ৰস্ত যায় একেবাৰে নিশেষ হৈছে ঘৰৰ প্ৰতিটো সম্পত্তি যাৰ বানত যা গৈছে, যে এইসকলক আমি কি ধৰণে তেওঁলোকৰ কাষত থিয় হৈ তেখেতসকলক কি ধৰণে আগবঢ়াই নিব পাৰোঁ, এই ধৰণৰ যোগাত্মক পৰিকল্পনা। আৰু অসমৰ বানপানী সমস্যা, গৰাখহনীয়াৰ সমস্যা, এইটো সদায় কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে কেৱল পেকেজ পলিটিক্স হিচাপে কৰি আহিছে। গতিকে পেকেজ পলিটিক্সৰ বিপৰীতে কেৱল প্ৰকৃত অৰ্থত ইয়াৰ সমস্যাৰ সমাধান লাগে। এই সমস্যাৰ সমাধান কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা কাম কৰি আহিছে। গতিকে আজি এই কৃষিভূমিৰ জৰিয়তে আজি ইতিমধ্যে সভাপতি মহোদয়ে কৈছে যে 50,000 বিঘাৰ আমাৰ এক পৰিকল্পনা আছে। যদি ৰাইজৰ সহযোগিতা থাকে, আপোনালোকৰ যদি সহযোগিতা থাকে, কৃষকসকলৰ যদি সহযোগিতা থাকে, তেতিয়াহ'লে নিশ্চয় আমি অকণমান হ'লে কৃষকসকলৰ সপোন আগবঢ়াই নিয়াৰ কাৰণে কাম কৰিব পাৰিম।